নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে যোৱা কেইদিন ধৰি ছ'চিয়েল মিডিয়াত এই নটিছখন বহুলভাৱে প্ৰচাৰ হৈ আছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰিছে। অৰ্থাৎ অৱসৰৰ বয়স 62 বছৰলৈ অৰ্থাৎ 62 ইয়াৰ্ছলৈ বৃদ্ধি কৰিছে আৰু এয়া কাৰ্যকৰী হ'ব 1 এপ্ৰিল 2025 পৰা। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেবিনেটত অনুমোদন জনাইছে। ছাৰ বাইদেউসকল, আপোনালোকক এই সন্দৰ্ভত জনাব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়লৈকে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। কিন্তু কৰ্মচাৰী পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এই সন্দৰ্ভত বহুকেইবাৰ আলোচনা হৈ গৈছে, কিন্তু সেই আলোচনাৰ পৰা কোনো সুফল লাভ কৰা নাই। বৰং বৰ্তমান সময়তো কৰ্মচাৰী সমাজে কেন্দ্ৰীয় চৰকাৰক অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে। গতিকে এই যে ছ'চিয়েল মিডিয়াত যিখন নটিছ বহুলভাৱে প্ৰচাৰ হৈ আছে এয়া সম্পূৰ্ণ ভুৱা। অৰ্থাৎ এই নটিছখনৰ কোনো তথ্যভিত্তিক খবৰ নাই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।